নমস্কাৰ, মই পলাশ প্ৰিয়ম। অসমৰ স্বাৱলম্বী হ'ব পৰা এটা সৰ্ববৃহৎ খেতি হৈছে চাহপাতৰ খেতি। আৰু শেহতীয়াকৈ দেখা পোৱা গৈছে যে যি কেঁচা চাহপাতৰ যি মূল্য একেবাৰে হ্ৰাস পাইছে বিহালীত। আৰু বিহালীত এই কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱাৰ লগে লগে যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে, ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। এই ক্ষুদ্ৰ যিসকল বিহালীৰ চাহ খেতিয়ক আছে, এই চাহ খেতিয়কসকলে এতিয়া 11 টকা মূল্যত প্ৰতি কিলো চাহপাত দিব লগা হৈছে, যাৰ বাবে এতিয়া এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে, পানীত হাঁহ নচৰা অৱস্থা। আৰু এই সন্দৰ্ভত চৰকাৰক এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে কি কয় বা চৰকাৰৰ ওচৰত কি আহ্বান জনায়, তাৰ বিষয়ে জানিবৰ বাবে আমি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাষত আহি আজি উপস্থিত হৈছোহি। তেওঁলোকৰ পৰা জানিম, তেওঁলোকৰ মতামত জানিম, তেওঁলোকে কি বিচাৰে, কেনেধৰণে এই সন্দৰ্ভত কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, তাৰ বিষয়ে জানিবৰ বাবে আমি আহি আজি উপস্থিত হৈছোহি। হয়, আজি প্ৰায় একমাহ দিন ধৰি এই আমাৰ যিটো গ্ৰাম্য অঞ্চলৰ ৰাইজৰ খেতিয়কৰ বা চাহ খেতিয়কৰ একমাত্ৰ জীৱন জীৱিকাৰ পথ এই চাহ খেতি আছে। এই চাহ খেতি আজি প্ৰায় জুলাইৰ শেষৰ ভাগৰ পৰা এতিয়ালৈকে দাম বৰ বেয়াকৈ নামি গৈছে। আৰু এই ক্ষেত্ৰত সকলো চাহ খেতিয়ক ৰাইজে মৰ্মাহত হৈছে আৰু হতাশাত ভুগি আছে। কি কৰোঁ কি নকৰোঁ তেনেকুৱা অৱস্থাত হৈছে। এতিয়া বৰ্তমান আমি যিটো নৰ্মেল চাহপাত, সেইটো উইথ ট্ৰান্সপৰ্টেশ্যন কষ্ট 13 টকা 14 টকা, অলপ ভাল যিটো কোৱালিটি লিফ বুলি কওঁ 41% ওপৰত যিটো কোৱালিটি লিফ, সেইটো 18 টকা ডেলিভাৰী পাই আছোঁ। কিন্তু এইটো চাফিচিয়েণ্ট নহয়, কিয়নো 1 কেজি কেঁচা পাত উৎপাদন খৰচ হয় 12 টকাৰ পৰা 15-16 টকালৈকে খৰচ আহে। অৱশ্যে সকলোৰে ক্ষেত্ৰত উৎপাদন খৰচ সমান নহয়। যিবিলাক লোকে চব ৰাইজৰ বেলেগৰ যোগেদি কাম কৰে, তেওঁলোকৰ প্ৰায় 15 পৰা 17 টকালৈকে খৰচ আহে। আৰু যিসকল খেতিয়কে নিজেই খেতিত প্ৰত্যক্ষভাৱে সহযোগ কৰি পাত ছিঙা মেলা কৰি গোটেইখিনি কাম নিজে কৰে, তেওঁলোকে 12 টকামানত উৎপাদন খৰচ হৈ যায় তেওঁলোকৰ। আৰু ঔষধ সাৰ এইবিলাকৰ দামটো অতিপাত। ইউৰিয়া বাদ কৰি DAP আৰু যিখিনি আমাৰ কীটনাশক দ্ৰব্য, সেইবিলাকৰ দাম আকাশ চুই গৈছে। গতিকে এই ক্ষেত্ৰত আমি সকলো খেতিয়ক ৰাইজ হতাশাত ভুগিছোঁ। যোৱা বছৰ আমাৰ এইটো সময়তে আমাৰ এই এৰিয়াৰে কলঘৰসমূহে আমাক 28 টকা 30 টকা ডেলিভাৰী মানে প্ৰতি কিলো চাহপাতত 28-30 টকা দিবলৈ সক্ষম হৈছিলে। আৰু এই ক্ষেত্ৰত আমি এটা কথা চাব লাগিব যে যোৱা বছৰ তেওঁলোকে যে দিব পাৰিলে আৰু এই বছৰ দিব পৰা নাই, তাতো নিশ্চয় কিবা কাৰণ হ'ব পাৰে। হয়তো তেওঁলোকৰ মেট্ৰিবিলাক দামত তেওঁলোকে বেচিব পৰা নাই, হয়তো কিবা কাৰণ নিশ্চয় আছে। এই ক্ষেত্ৰত আমি এই গোটেইখিনি কথা বুজিব নোৱাৰোঁ, কিয়নো ভাৰতীয় চাহ বোৰ্ড বা অসমৰ চাহ বোৰ্ডৰ ডিপাৰ্টমেণ্ট বা ভাৰতীয় চাহ বোৰ্ড আছে আৰু অসম চৰকাৰ, ভাৰত চৰকাৰ আছে। এইটো ইমান সৰু বস্তু নহয় যে আমি সহজতে এই বিষয়ে বোধগম্য হ'ব পাৰিম বা ইয়াৰ সমাধান সূত্ৰ আমি উলিয়াব পাৰিম। এইটো ইমান সহজে কৰিব পৰা কাম নহয়। এইটো চৰকাৰ, টি বোৰ্ড সকলোৱে মিলি পেলাই, খেতিয়কৰ ৰাইজ, ফেক্টৰী, চৰকাৰ, টি বোৰ্ড সকলোৱে মিলি পেলাইহে কিবা এটা সমাধান সূত্ৰ উলিয়াব পাৰে। অন্যথা চাহ খেতিয়কৰ ৰাইজৰ ভৱিষ্যত ভাল নহয়। এই চৰকাৰক কিবা ক'ব নেকি, আহ্বান জনাব নেকি? চৰকাৰক মই এটাই কথা জনাব বিচাৰোঁ যে আমি সাধাৰণ খেতিয়ক, তবু কিছু ডাটা আমি চাওঁ, বাহিৰৰ চাহপাত আহি আমাৰ ভাৰতবৰ্ষত সোমাইছে নেকি সেইটো এটা সন্দেহ আছে। আৰু ডাটা অনুসৰি কিছুমান বস্তু আমি পাইছোঁ যে বাহিৰৰ দেশৰ চাহপাত আহি ইয়াত সোমাইছে, খুব কম পইচা GSTৰ বিনিময়ত চাহপাত ইয়াত সোমাইছে। সেইটো অলপ প্ৰভাৱ আমাৰ ইয়াত পৰিব পাৰে নিশ্চয়, কিয়নো এই কেনিয়াৰ পৰা যিটো ভাৰত চৰকাৰে লাষ্ট ইয়াৰ 40 লাখ কেজি কেনিয়াৰ পৰা চাহপাত কিনিছিলে, আৰু এই বছৰ সেইটো তুলনাত প্ৰায় 66 লাখ 31,00,000 এই বছৰলৈকে ভাৰত চৰকাৰে চাহ ক্ৰয় কৰিছে। সেইখিনি কৰাৰ পিছত কি হয়, যোৱা বছৰতকৈ এই বছৰৰ তুলনাত প্ৰায় 25 লাখ কেজি চাহপাত ভাৰত চৰকাৰে ক্ৰয় কৰা আমি ৰেকৰ্ড পাইছোঁ। এই তথ্য সহকাৰে এইবিলাক আছে। সেইটো যদি নকৰে বা কৰিলেও যদি অলপ টেক্স বৃদ্ধি কৰি পেলাই সিহঁতক কৰি দিয়ে, তেতিয়াহ'লে অলপ আমাৰ ভাৰতৰ চাহখিনি বিক্ৰী হোৱাত সুবিধা হ'ব নেকি। আৰু যদি আমাৰ ইণ্ডিয়াৰ চাহখিনি বিক্ৰী হয়, বাহিৰত যায় বা নহ'লে ইয়াতে কনজিউম গোটেইখিনি হৈ যায়, তেতিয়া ফেক্টৰীবিলাকে অলপ মেট্ৰিৰ দাম পাব, আৰু মেট্ৰিৰ দাম পালে খেতিয়ক ৰাইজকো ফেক্টৰীবিলাকে দাম দিব সক্ষম হ'ব বুলি মই ভাবোঁ। আজিৰ দিনত যি দ্ৰুতগতিত যেনেকৈ চাহ খেতিয়কৰ নিম্নগামী হৈছে দামটো, তাৰ পৰা চাহ খেতিয়কসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। যিহেতু এতিয়া
10 টকা খেতিয়কসকলে চাহপাতৰ মূল্য পায়। 10 টকাৰ ভিতৰত 5 টকাটো কষ্টিং হেৰি ছিঙোতে যায় আৰু 5 টকাটো আপোনাৰ সাৰৰ আৰু মেডিচিনতো 5 টকা যায়। দেখোঁতে মাইনাজত খেতিয়কসকল আছে। গতিকে বিশেষ কৰি যিসকল 2 বিঘা 3 বিঘা বা 5 বিঘা কম খেতিয়ক, সেই ওপৰতে সেইখিনি মাটিৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা পালন কৰিছে, তেখেতসকলৰ অৱস্থা অতিকৈ তললৈ অৱনমিত হৈছে আৰ্থিক অৱস্থা। চৰকাৰক কিবা আহ্বান জনাব নেকি? চৰকাৰক মই আহ্বান কৰোঁ, এই কি ফেক্টৰ কাৰণে, কিহৰ কাৰণে আজিৰ ডেটত এই চাহ খেতিৰ উচিত মূল্য যিটো আছিল সেইটো অৱনমিত হৈছে। তাৰ কাৰণে চৰকাৰে অতি ক্ষিপ্ৰতাৰে ইয়াৰ ব্যৱস্থা লৈ খেতিয়কসকলৰ, যিহেতু এতিয়া পূজাও আহি পৰিছে, খৰচৰ ওপৰত খৰচ আছে খেতিয়কসকলৰ, গতিকে খেতিয়কসকলৰ সেই আৰ্থিক অৱস্থা যদি ভাল হয়, চৰকাৰে এই বিষয়ে চকু দিয়ক আৰু খেতিয়কসকলক, চাহ খেতিয়কসকলৰ আৰ্থিক অৱস্থা অলপ ভাল হওক, মই এই কামনা কৰোঁ। বিশ্বনাথ জিলাত, অসমৰ ভিতৰতে বিশ্বনাথ জিলাত চাহৰ নিম্নতম দাম নিম্নগামী হৈছে। ইয়াত আমাৰ খেতিয়কৰ বহুত ক্ষতি হোৱা পৰিলক্ষিত হৈছে। আমি 15 টকা, প্ৰায় 15 টকা আমাৰ খৰচা হয়, কিন্তু আমি বৰ্তমান পাই আছোঁ 11 টকা। গতিকে 4 টকাকৈ আমাৰ লোকচান হৈ আছে। এই ক্ষেত্ৰত আমি দেখিছোঁ শুকান চাহপাতৰ যিটো চাহপাতৰ মূল্য কমা নাই, কিন্তু আজি কেঁচা চাহপাতৰ মূল্য কমিছে। ইয়াত আমি চৰকাৰক দাবী জনাইছোঁ যে অতি সোনকালে ফেক্টৰী মালিকসকলৰ লগত কথা বতৰা পাতি চাহৰ দামটো বৃদ্ধি কৰিব লাগে, নহ'লে আমাৰ জাতিটো ধ্বংসৰ কবলত পৰিব, এইটো নিশ্চিত। ক্ষুদ্ৰ চাহ খেতিয়কসকলে কিমান মূল্য পাই আছে বৰ্তমান মূল্য আমাৰ বিহালীত বৰ্তমান 11 টকা মূল্য আমি পোৱা দেখা গৈছে। আন জিলাতো ঠিকে আছে বুলি শুনিছোঁ। হয়, এই ক্ষেত্ৰত আমাৰ ফেক্টৰী মালিকসকলৰ মইমাতালি দেখা পোৱা গৈছে। তেওঁলোকৰ বিষয়ববীয়াসকলে ইচ্ছাকৃতভাৱে দাম নিৰ্ধাৰণ কৰা আমি দেখা পাইছোঁ। গতিকে চৰকাৰক এইসকল ফেক্টৰী মালিকৰ ওপৰত চোকা দৃষ্টি দি তেওঁলোকক যাতে আচল কথা ক'বলৈ গ'লে, সঁচা কথা ক'বলৈ নাকি লগোৱাৰ ব্যৱস্থা যদি নকৰে, কিন্তু আমাৰ খেতিয়কসকল সদায় এনেদৰে থাকিব লগা অৱস্থা হ'ব। যিহেতু দেখাত আমাৰ এই বিশ্বনাথ জিলাত চবতকৈ ফেক্টৰী বেছি যেন লাগে, কিয় ইয়াত কোম্পানী প্লাছ প্ৰাইভেট ছেক্টৰত বহুত ফেক্টৰী আছে। হ'লেও এতিয়া কাৰ কি কাৰণত কেনেকৈ এই ৰেটটো ইমান কমি গৈছে, যিহেতু 10 টকা এতিয়া মূল্য ধাৰ্য কৰি দিছে। 10 টকাত আমাৰ প্ৰায় 13 টকা বা 14 টকাটো আমাৰ খৰচ আছে, কিয় প্লাকিঙতে 5 টকা লয় আৰু বাকী সাৰ মেডিচিন এইবিলাক কৰোঁতে মেলোঁতে প্ৰায় 13 টকাৰ পৰা 14 টকা আমাৰ 1 কেজি চাহপাত উৎপাদন কৰোঁতে যায়, আমি পাওঁ 10 টকা। এতিয়া বিশ্বনাথ ডিষ্ট্ৰিক্টতে এইটো হৈছে, কিন্তু বাহিৰত বহুত মূল্য আছে। ইয়াত আমাৰ কি বোৰ্ডৰ চকু পৰা নাই নি, বা কি বোৰ্ডৰ কিবা কাৰণত ইয়াত আহি পৰা নাই নি, সেইটো কথাটো গম পোৱা নাই। কিন্তু সকলো ৰাইজ ইয়াত বহুত দুখিত, আৰু ইমান টকা উপাৰ্জন কৰি পেলাই চাহ বেচিব নোৱাৰি, গতিকে আমাৰ বহুত কষ্ট হৈছে। হয়, এয়া আছিল ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ভাষ্য। আমি আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক আমি শুনাবলৈ চেষ্টা কৰিলোঁ, আৰু এওঁলোকে অসম চৰকাৰক অনুৰোধ কৰিছে, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ কৰিছে, অতি শীঘ্ৰে অসম চৰকাৰে বিশ্বনাথ জিলাৰ যিসকল চাহ ফেক্টৰী মালিক আছে, যিসকল ফেক্টৰী মালিক, তেওঁলোকে ইয়াৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ উচিত মূল্য দিবৰ বাবে, যিসকল চাহ খেতিয়কসকলক উচিত মূল্য দিবৰ বাবে এইসকল ক্ষুদ্ৰ চাহ খেতিয়কে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে। আৰু আপোনালোকে চাই থাকিব বিহালী সংবাদ অসম। বিশ্বনাথৰ পৰা মই পলাশ প্ৰিয়ম, ধন্যবাদ।